ভিতৰ দুখ হাৰি জগতৰ সুখকাৰী নমো নমো তব পদে সদায় মুৰাৰী দুখময় বিষয়ত মনে নপৰোঁ কওঁ তোমাৰ চৰণ মনে সদায় নেৰোঁ কওঁ। কৃষ্ণ ইয়াত বিষয় আমি এতিয়া বিষয় বুলি কওঁতে এই ইন্দ্ৰিয়ৰ ভোগ বসানটোকে ভাবি থাকোঁ, কিন্তু আমাৰ ভাগৱতে সিদ্ধান্ত দিছে বিষয় কাক বোলে কৰ্মেন্দ্ৰিয় বৃত্তিৰ বিষয় যোগ জল্পন শিল্পন গতি বিসৰ্গ সম্ভোগ দশেন্দ্ৰিয় বিষয় বাসনানুপজয় মনে যিটো আৰ্যে তাক ভুঞ্জি কৰে ক্ষয় মনতেহে জাগে যিটো বিষয় বাসনা নানা দেহ ধৰি জীৱে কৰে আৰোহণা 11 ইন্দ্ৰিয় আৰু 5টা বিষয় লিংগ দেহ বুলি আকৌ জানিবা নিশ্চয়। এয়া হ'ল আমাৰ কৰ্মেন্দ্ৰিয়ৰ 5টা বিষয় আছে জল্পন শিল্পন গতি বিসৰ্গ সম্ভোগ। তাৰপৰা আৰু জ্ঞানেন্দ্ৰিয়ৰো 5টা বিষয় আছে ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ। এই 10 প্ৰকাৰ বিষয়ে মনতহে উপজে। আপুনি দেখিবলৈ মন যাব লাগিব, শুনিবলৈ মন যাব লাগিব, নহ'লে দবা বজালেও নুশুনে যদি মনটো নিদিয়ে। গতিকে এই মনটো আকৌ আপোনাৰ জিভাই আস্বাদন কৰিবলৈ মন যাব লাগিব, ৰসটো তিতা নে টেঙা নে জ্বলা মনে কৈ দিব জ্বলা। গতিকে এনেধৰণৰ গতিকে দশেন্দ্ৰিয় বিষয় বাসনানুপজয় মনে যিটো আৰ্যে তাক ভুঞ্জি কৰে ক্ষয়। এই যে কৰ্মেন্দ্ৰিয় বিষয়কেইটা জল্পন শিল্পন গতি বিসৰ্গ চাব দেই। আপুনি পকা সুন্দৰ আম এটা দেখিলে, দেখাৰ লগে লগে যিটো দৰ্শন দেখাৰ লগে লগে আপুনি জল্পনা কল্পনা কৰিব ইয়াক কেনেবাকৈ আনি খাব পাৰি নেকি। জল্পন যেতিয়া জল্পন কল্পনা কৰিব জল্পন তেতিয়া ৰূপ দিব, আনিবলৈ যাব তেতিয়া শিল্পন হ'ব। শিল্পন হ'লে তাৰপিছত তাৰ লগতে গতি হ'ব, আপুনি যাবই। গতি হ'ল, গতি হোৱাৰ লগে লগে আনি পেলাই যেতিয়া সম্ভোগ কৰিলে তাৰপৰা এটা বিসৰ্গ নতুন এটা সৃষ্টি হ'ব, তাৰ ফলত আপুনি শক্তি পাব পাৰে। যদি কেনেবাকৈ ধৰা পৰিছে বা লোকৰ ঘৰৰ বস্তু এটা চুৰ কৰি তেতিয়া আপুনি দেখিলে চকুৱে গ'ল ভৰি দুটাই, আনিলে হাতে, খালে জিভাই, কিন্তু দুখ মাৰ খাওঁতে পিঠিটো পাতি দিলে, পিঠিটোহে মাৰিব বা কলা ফুটত মাৰিলে। গতিকে এনেধৰণৰ বিষয় ভোগবোৰ আমি এই ক'ত হয়। গতিকে এই লিংগদেহ 11 ইন্দ্ৰিয় আৰু 5টা বিষয় লিংগদেহ বুলি আকৌ জানিবা নিশ্চয়। গতিকে আমাৰ শৰীৰ 3 প্ৰকাৰ কাৰণ দেহ, ভৌতিক দেহ আৰু লিংগদেহ। লিংগদেহটো গমেই পালে নহয়, 5টা কৰ্মেন্দ্ৰিয় বৃত্তিৰ লগত মানে 11 ইন্দ্ৰিয় আৰু 5টা কৰ্মেন্দ্ৰিয় জল্পন শিল্পন গতি আৰু হ'ল 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় আৰু মন, এই গোটেইকেইটাক একেলগে গোটাই লিংগদেহ বোলে। লিংগদেহ ভগ্ন ভৰিলে ভৌতিক শৰীৰ পৰে। গতিকে এই ভৌতিক শৰীৰ হ'ল 24টা পদাৰ্থৰে গঠিত আমাৰ যিটো এই নৰ শৰীৰ, এইটো হ'ল ভৌতিক দেহ। এই ভৌতিক দেহটো কেতিয়া বিনাশ হ'ব? যেতিয়া আমি প্ৰতিটো ইন্দ্ৰিয় বৃত্তি বিষয়ৰ পৰা ঈশ্বৰমুখলৈ কৰিম। কাণেৰে সদায় হৰি কথা শুনিবলৈ উদ্গ্ৰীৱ হ'ম, আপুনি হস্তে ভগৱন্তৰ কৃত্য কৰিম, চক্ষুৱে ভকতক বা সমস্ত জীৱক ঈশ্বৰৰূপ দেখিম, নাকে ভগৱন্তৰ হৰিপদ তুলসীৰ এনেকুৱা বায়ু যেতিয়া ঘ্ৰাণ ল'ম, জিভাই ভগৱন্তত অৰ্পিত শুদ্ধ সত্য দ্ৰব্যৰ বাহিৰে অন্য দ্ৰব্য সেৱন নকৰিম, মুখেৰে ভগৱন্তৰ নাম ল'ম, চালে ভকতক আলিংগন কৰি ভগৱন্তৰ কথা ৰোমাঞ্চিত হ'ম, পদে ভগৱন্তৰ এনেকুৱা ক্ষেত্ৰলৈ গমন কৰিম, শিৰে ভগৱন্তক সেৱা জনাম। এই যিটো ভকতক সেৱা জনাম, এই যিটো ইন্দ্ৰিয় বৃত্তিবোৰ যেতিয়া বিষয়মুখী বা ঈশ্বৰমুখীলৈ হোৱাৰ লগে লগে আপোনাৰ লিংগদেহ মৃত্যুৰ সময়ত আপোনাৰ হাঁহ পুত্ৰ ভাৰ্যা নাহে, হে কৃষ্ণ হে নাৰায়ণ এনেধৰণৰ ভাৱনা হোৱাৰ লগে লগে আপুনি লিংগদেহ ভগ্ন হৈ যোৱাৰ ভগ্ন হোৱাৰ লগে লগে আৰু আপুনি আৰু দেহ ধৰিব নালাগে, পঞ্চভৌতিক দেহ। এই মায়াতনো ধৰাৰ লগে লগে আপুনি এটা বিশেষ কাৰণত আহিছিল। এই পঞ্চকোষী জীৱ মানুহে এই বিশেষ কাৰণটি হ'ল যে আমি ভগৱন্ত প্ৰাপ্তিৰ কাৰণেহে ভাৰতবৰ্ষ নৰতনু কলিযুগ ৰাম নাম এই 4 সংযোগৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী যদি হ'ব পাৰোঁ আমি তেহে আমি ভৱ সংসাৰটোৰ পাৰিম। গতিকে এনেধৰণে এটা সুন্দৰ যিটো কাৰণ দে এই সফল কৰিবৰ কাৰণে আমাৰ ভাগৱতে ব্যৱস্থা দিছে। সেইকাৰণে আমি খুব নিষ্ঠাৰে
খুব কায় বাক্য মানে নিশ্চয় কৰি আমি এই কথাখিনি মনন কৰিবই লাগিব। তাৰমানে আপুনি ইয়াত শুনিও আপুনি ভাগৱত ঘৰতো অধ্যয়ন কৰক। আৰু আমাৰ পৰম ভাগ্য প্ৰথমতে আমাৰ যিটো এওঁলোকৰ নিচিনা অৱস্থাৰ পৰা এই শিশুসকলক আমি কি দিব লাগে? ঘোষা শাস্ত্ৰ ভাগ, সমস্ত কাহিনীবিহীন আখ্যানবিহীন এখন শাস্ত্ৰ, তাত কোনো কাহিনী চৰিত্ৰ নাই, আখ্যানবিহীন গ্ৰন্থ কৰিও ৰচনা, কেৱল মাত্ৰ ভগৱন্তৰ নামৰ বৰ্ণনা দিবলৈ কৈছে গুৰুজনে। তেনেহেন এই ঘোষা শাস্ত্ৰভাগ অধ্যয়ন কৰক। নামঘোষা, কীৰ্তন ঘোষা, তাৰপিছত আমি কেনে প্ৰণালী, আমি পঠন প্ৰণালী আছে, প্ৰসংগ প্ৰণালী আছে, সেইটোও কৰিব পাৰোঁ। তাৰপিছত বৰগীত আছে, বিভিন্ন ধৰণৰ বৰগীত, মাধৱদেৱৰ বৰগীত আছে, গুৰুজনৰ বৰগীত আছে। তাৰপিছত আকৌ আমি যদি অভিনয় জগতলৈ যাওঁ, ছখনকৈ নাটক গুৰুজনৰ বা আকৌ ঝুমুৰাখিনিতো আছেই, এনেধৰণে ফুল প্ৰসংগ আছে, নাম প্ৰসংগ, এনেই ভাবিবই নোৱাৰি তাৰমানে। তাৰপিছতহে আচলতে আমি মহাভাগৱতৰ ভিতৰলৈ যাব লাগে। প্ৰথমতে যেতিয়া কীৰ্তন ঘোষা, ৰত্নাৱলী, ভক্তি প্ৰদীপ, নিমি নৱসিদ্ধ সংবাদ বা জন্ম ৰহস্য, নাম মালিকা, এই সৰু সৰু শাস্ত্ৰবোৰ অধ্যয়ন কৰি তাৰপিছত আপুনি ভাগৱত পঢ়ক, তেতিয়া আপুনি গম পাব কিমান আনন্দ লাগিব। কিন্তু প্ৰথমতে যদি আপুনি ভাগৱত পঢ়ে, এওঁলোকে যদি পঢ়ে, গোটেই কথাখিনি গুৰুত্ব নাপাব। কিন্তু তুমি যদি ঘোষাপদ মনত থাকোঁ, ঘোষাৰ কথাটো ইয়াতে আছে, এনেধৰণে আমি অনুশীলন কৰিব, তেহে আমি ভৱ সংসাৰ তৰিব পাৰিম। কৃষ্ণ তজু নাম সদা মোৰ মুখত থাকো তেবে জানো হৰি কৃপা কৰিলা মোক পৰম পামৰ মই বিষয়লালক নাহিকে স্মৰণ তুমি হেন ঈশ্বৰ সামাজিক লোকলৈ বা কথাৰ আশয় নাম বিনে সংসাৰক কেহুনত এৰাম জানিয়া নামতনৰে কৰিও কৰতি নাম বিনে কলিতনা হিকে কাৰো গতি কৃষ্ণৰ কিংকৰে কহে কেশৱে সম্প্ৰতি ও ডাকি ৰাম বোলা সবে হৌক সদ গতি হৰি ৰাম 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 হৰি ৰাম ৰাম। সুন্দৰভাৱে ইয়াত গ্ৰন্থকাৰী ইমান ধৰণে কৈছে যে জীৱই নাম বিনে গতি নাই, গতিকে সেনে যেই নাম সেই হৰি জানা নিশ্চয় কৰি আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি। গতিকে আমি নামি হ'বগৈ লাগিব। গতিকে নাম আৰু এতিয়া গালৰ নাম গ'লৰি তাৰ নাই আগমি, সেইটো হ'লে নহ'ব। নাম লৈ পেলাই আমি নামি হওক। গতিকে আমি ঈশ্বৰ প্ৰাপ্তি পাবলৈ আত্মা পৰমাত্মাৰ লগত লীন হ'ব লাগিব। গতিকে এনেধৰণৰ ব্যৱস্থা, গতিকে আমি সাধুৰ সংগত যেতিয়া ভগৱন্তৰ নাম কায় বাক্য মন নিশ্চয় কৰি 12 সত্য খাই যেতিয়া আশ্ৰয় লৈ পেলাই সেই ভগৱান নামি কেতিয়া হ'ম? যেতিয়া এতিয়া আমাৰ হৰিচৰণ দত্ত বুলি ক'লে আমাৰ প্ৰাক্তন শৰণ সদস্য আমাৰ সেইজন মনটো মোৰ পটককৈ আহি যাব, উত্তৰ পশ্চিম আমাৰ হৰিৰাম দত্ত। কিন্তু কৃষ্ণ বুলি ক'লে যিটো ভুৱনমোহন, যিটো শংখচক্ৰ গদাপদ্ম যিটো ৰূপ আপোনাৰ মনলৈ আপোনালোকৰ আহে, মোৰ কিন্তু নাহে। কৃষ্ণ বুলি কোৱাৰ লগে লগে সেই ৰূপটো আমাৰ ঘপহকৈ নাহে। খুব মনন, খুব চিন্তন, অনুশীলন কৰোঁতেহে এদিন হৃদয় আকাশত আমি দেখা পাম। সেইটো কিন্তু নিশ্চয় দেখাটো পাম। কিন্তু সদায় আমি যে সেইকাৰণে প্ৰতিটো ক্ষণতে হাঁচিটো মাৰোঁতেও কৃষ্ণ, উজিটোতো মাৰোঁতেও কৃষ্ণ, কাহ মাৰোঁতেও কৃষ্ণ, সদায় কৃষ্ণ কৃষ্ণ কৰোঁতে যেতিয়া আমাৰ এতিয়া আকৌ আৰু এটা সুন্দৰ ব্যৱস্থা হৈছে আজিৰ যুগত, বৰ সুন্দৰ ব্যৱস্থা। এই যিটো আমাৰ
ভ্ৰাম্যভাগ যিটো আমাৰ যন্ত্ৰ আছে, যিটো আমি মোবাইল যন্ত্ৰটো লৈ ফুৰোঁ, এইটোৱে কিন্তু আমাক কৃষ্ণ নামৰ লগত সংযোজন কৰাৰ সুবিধা দিয়ে। আপোনাক কোনোবাই ফোন কৰিছে কৃষ্ণ, আপুনি হেল্ল' নক'ব। এইকাৰণেই নক'ব, হেল্ল' হ'ল গ্ৰাহাম বেলৰ পত্নীৰ নাম আছিলে হেল্ল'। প্ৰথমতে তেওঁ সেই যন্ত্ৰটো আৱিষ্কাৰ কৰি প্ৰথমেই তেওঁ আইগৰাকীলৈ মানে পত্নীগৰাকীলৈ ফোন কৰিছে, হেল্ল' বুলি কৈছে। এতিয়া আমি গ্ৰাহাম বেলৰ আইগৰাকীৰ নামে সদায় লৈ থাকোঁ, হেল্ল' হেল্ল' কৰি। নহয়, আপুনি কৃষ্ণ বোলক। এই কৃষ্ণ হ'ল আমাৰ ভাৰতীয় সংস্কৃতিৰ সভ্যতাৰ মূল উপাদান। গতিকে কৃষ্ণই আমাৰ সমস্ত ভাৰতীয় সংস্কৃতি। গতিকে এই কৃষ্ণ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীৰ কাৰণেই নহয়, গোটেই ভাৰতবাসীৰ কাৰণে, গোটেই পৃথিৱীৰ মানুহে কাৰণে। সেইকাৰণে গুৰুজনে কৈছে যে উবা নৰলোক হৰি ভজিওক ধৰাইটো উপদেশ এৰা আলজাল জীৱাকত কাল জৰা ভৰিল প্ৰৱেশ। গতিকে আমি প্ৰৱেশ জৰা যেতিয়া আমাৰ আহিবই, গতিকে গুৰুজনেতো অকল অসমীয়া মানুহখিনিৰ কাৰণে ভাগৱত ধৰ্মটো প্ৰচাৰ কৰা নাই, তেওঁ উবা নৰলোকে সমস্ত মানৱক আহ্বান দিয়ে। শুনা সভাসদ এই জগত সভাত থকা সমস্তজনকে তেওঁ আহ্বান জনাইছে। গতিকে এনেধৰণে আমাৰ এই গ্ৰন্থকাৰেও কৈছে যে নাম বিনে জীৱই কেতিয়াও এই সংসাৰ তৰিব নোৱাৰে। গতিকে নাম আমি নামি হ'বগৈ লাগিব। তাকে আমি ভাগৱত সন্মতভাৱে গুৰুজনৰ যিটো নিৰ্দেশন, ভগৱন্তই যেনেধৰণে উদ্ধৱক কৈছে, উদ্ধৱে যেনেধৰণে কৰিবলৈ কৈছে, তেনেধৰণে আমি পালন কৰিব লাগিব। চব বাকলি ভক্ষণ কৰিবলৈ কৈছে, ফল মূল ভক্ষণ কৰিবলৈ কৈছে। আৰু আপুনি যদি ইয়াৰ পৰা গৈ পেলাই আপুনি কাৱৈ মাছ টেঙা দিয়া যেন নল টেঙাখতে যদি ভক্ষণ কৰিছেগৈ, ইয়াত দিনটো ভাগৱত শুনি গৈ পেলাই, তেতিয়াতো কাম নহ'ব জানো? গতিকে আমি কথাবোৰ যদিও আমাৰ শুনিবলৈ অপ্ৰিয় হয়, আপুনি শুদ্ধ সত্য সাত্বিক আহাৰ গ্ৰহণ কৰিলেহে আমাৰ ভাগৱত ধৰ্মই গ্ৰহণ কৰিব, ভাগৱত ধৰ্মই আপোনাক ৰক্ষা কৰিব। গতিকে প্ৰথমে সমস্ত ভূততে ব্যাপী আচুময় হৰি সবাকো মানিবা তুমি, সেইটো হ'লে ৰহস্য ভকতি, লুকাই থকা ভকতি। এই যে লুকাই থকা ভকতি উদ্ধৱক কৈছে, তাৰমানে কি আমি এয়া হ'ল দেখাচাৰ ভকতি। আমি দেখিছোঁ, কৃষ্ণ বুলিছোঁ, পাঠ পঢ়িছে শুনিছোঁ, আলোচনা যে শুনিছোঁ, এয়া দেখাচাৰ। লুকাই থকাটো অনুশীলন কৰিব। আমাৰ হৃদয়তে আছে, সমস্ত জীৱত ঈশ্বৰ আছে। কাকো হিংসা, অৱজ্ঞা, অসূয়া, দম্ভ, দেশ এইখিনি নকৰিব, কাৰ প্ৰতি যদি বেয়া ভাৱ নল'ব। এইটো যথেষ্ট কঠিন। তাৰমানে আমাৰ মনটো সেইকাৰণে সাধুৰ সংগৰ বাহিৰে মন আমাৰ কেতিয়াও পবিত্ৰ নহয়। সাধুৰ সংগত সেইকাৰণে নামে তপ, নামে জপ, নামে যোগ ধ্যান, নামে দান, নামে পুণ্য, কোটি তীৰ্থস্নান, নামে ধন জনবন্ধু, নামে পিতা মাতা, নামে নিজ সুহৃদ, নামে সেৱতি। গতিকে এনেধৰণে আমি নামৰ লগত সংগতি ৰাখিলেহে আমি জীৱই ভৱ সংসাৰ তৰিব পাৰিম। এই কুলচুত কপট এইখিনি এৰিলেহে আমি ভৱ সংসাৰ তৰিব পাৰিম। কৃষ্ণ। প্ৰহ্লাদৰ দ্বাৰা ভগৱানৰ স্তৱ ছবি। নাৰদ বদতিৰায় শুনা যেনয় অভিপ্ৰায়, এহি মতে তুতি কৰি যেবে ব্ৰহ্মা ৰুদ্ৰ আদি কৰি সব দেৱে নম্ৰ ধৰি, ক্ৰোধ গুচাই বাক লৈলা সবে, নপাৰিল টানকেবে দেখি পাছে সবে দেৱে, দৰে কাম পেটৰ তৰি